হেল্ল' দোস্ত, আজি হৈছে মঙলবাৰ। গুড মৰ্ণিং সকলোকে। আৰু এই আমাৰ অনিল দা চিৰিত বহি আছে। চিৰিত বহি কি কৰি আছে? হা চিৰিত বহি কি কৰি আছে? চিৰিত বহি কি কৰি আছে বোলো? অনিল দা টাইম পাছ কৰি আছে। দুলু দা কি কৰি আছে? জুবিনৰ নিউজ। তাৰপিছত এইবাৰ কি বম ফুটাব নুফুটাই? এইটোতো ডাঙৰ বিতৰ্ক হৈছে এতিয়া। বম ফুটাম, যোনে বম ফুটাব তাতে বম ফুটাই জ্বলিব চাকি নে কি কয়? চাকি জ্বলিব, অনলি চাকি জ্বলিব। বম কিয় ফুটাম? আৰু যদি বম ফুটাব লাগে ন্যায় দি দিয়ক জুবিন গাৰ্গক। বম কি বৰপেটা বম কি য'ৰ পৰা বম আনি ফুটাই দিব? এখন বৰপেটা মানে 10 বছৰ যিমান বিকিব লাগিব একেদিনাই ইমানখিনি বিক্ৰী কৰিব মানুহে নে কি? 15 দিনৰ ভিতৰত 15 দিনৰ 10 দিনৰ ভিতৰত আৰু 9 দিনৰ ভিতৰত যদি ন্যায় দি দিয়ে তো আমাৰ বমটো মানে কি ফুটোৱাৰ লগত কি কথা আছে? আমাৰ মানুহৰ ফুটাব মন নাই, নুফুটাই। এইটো আৰু কোনোবা জোৰ জবৰদস্তি চব সেইবিলাকতো কিয়ে থাকে। কিন্তু এতিয়া আমি ক'বলৈ গ'লে বেয়া, আৰু আমিতো একো নাজানো বাৰু। আমিতো আৰু সৰু বাচ্চা হয়, আমিতো একো নাজানো। কিন্তু তেওঁ আৰু যি দেখা পাই আছো সেইটোৱে কৈছো, আমিতো নাজানো। বাছ এইটোৱে কথা। তাৰপিছত আপোনালোকৰ বম কোনে কেনেকৈ গম পাইছে আৰু আমি আৰু জুবিন দাৰ কাৰণে বম নুফুটাওঁ। এইটো আমাক কোনো ক'বও নালাগে, আমি নকওঁ কাকো। খালি আমি বম নুফুটাওঁ, বাছ এইটোৱে। চাকি জ্বলাম, ঘৰত চাকি আছে, চাকি জ্বলাম, এইটোৱে কথা। আৰু মই এতিয়া কিটো কাম কৰোঁ মই এইটো আপোনাক দেখাই আছোঁ। এইটো হৈছে লেন্সোমিটাৰ হয়, এইটো হৈছে লেন্সোমিটাৰ। আৰু ইয়াতে মানে কি হয়, এইযোৰ চশমা হওক, এইটো আপোনাৰ লেন্স। মানুহবিলাকে নাজানে মানে বিশেষকৈ। আৰু মানুহবিলাকে ভাবে যে গ্লাছটো আপোনাৰ কাটিং হৈ আহে বুলি, মানে চশমাটোত ফিটিং হৈ আহে বুলি ভাবে। কিন্তু সেইটো তেনেকুৱা নহয়। এনেকুৱা এটা ডাঙৰ গোল গ্লাছ আহে। এইটো শ্বেপত চশমাযোৰৰ যোনটো গ্লাছ থাকে, ডেমো থাকে, সেই ডেমোটো শ্বেপত এইটো ফিটিং হ'ব। মানে সেইটো শ্বেপটো দি কিনি কাটিব লাগে, কাটি কিনি ফিটিং হয়। আৰু এইটো মিটাৰ, এইটো লেন্সৰ মেচিন, এইটো মানে লেন্সৰ মিটাৰ বুলি কয়। এইটো আপোনাৰ পাৱাৰটো ইয়াত যদি দি দিয়া যায়, ইয়াৰ পাৱাৰটো ওলাই যায়, গ্লাছটো পাৱাৰটো। এইটো হৈছে আপোনালোকক এটা কথা কৈ দিলোঁ আজি। এনেকৈ আমি পাৱাৰটো চেক কৰোঁ। কিছুমানে চশমা যদি লৈ আহে তো তাৰ পৰা আমি পাৱাৰটো ওলাই দিব পাৰোঁ। আৰু নৰ্মেলি আমাৰ যোনটো লেন্স থাকে, ইয়াৰ লেন্সৰ পাৱাৰটো এই মেচিনত দি কিনি ধুনীয়াকৈ চেক কৰি পিনি চশমাটোত ফিটিং কৰা যায়। এইটো এটা আপোনালোকক কথা ক'লোঁ আজি। মই এতিয়া কাম আছে, বহুতখিনি কাম আছে, এইখিনি কাম কৰোঁ। তাৰপিছত আপোনালোকক পাছত লগ পাই আছোঁ। ঠিক আছে। গধূলি হ'ল, কাম কৰিলোঁ অলপ চলপ। এতিয়া আৰু মই বহি আছিলোঁ এনেই। বহি কিনো কৰিম? কাম চাম কৰাৰ পাছত আৰু অলপ বহিব মন যায়, মোবাইল চালোঁ, নিউজবিলাক চালোঁ। এইবিলাকে আৰু নিউজতনো কি আৰু অকল নিউজটো চালে বিতৰ্কহে থাকে। জুবিন দাৰ জাষ্টিচ বিচাৰি পিনি কোনোবাই কিবা এটা ক'লেও বেয়া পায়। কি ক'ম আৰু, মানে আমি যে অসমত আছোঁ নে ক'তে আছোঁ গমেই নাপায়। সেইকাৰণে ভাল নালাগে। কিবা এটা ক'লেও মানে কোনোবাই মানে অকল বেয়া লাইনতে লৈ যাব, ভাল কথাটো ক'লেও বেয়া লাইনতে লৈ যায়। এইবিলাকে চলি আছে। কি ক'ম, উপায় নাই আৰু। আমি এতিয়া সৰু সুৰা মানুহ, কি বুলিনো ক'ম? ক'লে মানে আকৌ বৰঘৰীয়া মানুহে বেয়া পাব, তাৰপিছত বেয়া পালে উঠাই লৈ যাব। এইবিলাকে চিষ্টেম চলি আছে আমাৰ, বেলেগ একো নাই। ভালকৈ ক'লেও বেয়া, বেয়াকৈ ক'লেও বেয়াকৈতো কোনো নকয় বাৰু। বেয়া কাম এটা কোনোবাই যদি কৰিছে, আঙুলিয়াই দিয়াটো আৰু সেইটোত যদি কোনোবাই বেয়া পায়, এইটো আৰু কৈতো লাভ নাই ন। এইটো ইমান এইবিলাকত নোসোমাওঁ আমি। কিন্তু এতিয়া আমাৰো যাব হৈছে, বন্ধ কৰিম এতিয়া লাহেকৈ যাম আৰু। এতিয়া সকলোকে গুড নাইট। জুবিন দাই জাষ্টিচটো সোনকালে পালে ভাল আছিলে, ভাল আৰু মানে চবৰে অসমবাসী মানুহ যিমানখিনি চবে ৰখি আছে জুবিন দাৰ জাষ্টিচৰ কাৰণে। সেইটোৱে আৰু।
গুড নাইট।